নমস্কাৰ এনবি পডকাষ্টলৈ মই ঋতুস্মিন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ আজি এনবি পডকাষ্টৰ বিশেষ অতিথি হৈছে শৃংখল চলিহা আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ ঋতুস্মিন দা খুব চৰ্চাত আছে শৃংখল চলিহা এইকেইদিন বাতৰি কাকতৰ শৃংখল টিভিত শৃংখল মুখ্যমন্ত্ৰীৰ মুখত শৃংখল ৰাইজৰ মুখত শৃংখল প্ৰতিবাদকাৰীৰ মুখত শৃংখল কিয় এইটো এটা স্বতঃস্ফূৰ্ত জাগৰণ আৰু এইটো আমি খিলঞ্জীয়া ভাষে খিলঞ্জীয়া এখন সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ শিৱসাগৰৰ পৰা আশা ৰাখিছোঁ শিৱসাগৰৰ এই সংগ্ৰামখন সমগ্ৰ অসমত বিয়পি পৰক আমাৰ খিলঞ্জীয়া মানুহখিনি হিন্দু মুছলমানৰ ঊৰ্ধত গৈ আমি যি খিলঞ্জীয়া মানুহখিনি একগোট হৈ জীয়াই থাকিব লাগিব সেইকাৰণে আমি জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰক কৈছোঁ যে আমাক খিলঞ্জীয়াৰ সংখ্যা নিৰূপণ কৰক খিলঞ্জীয়াক মাটিৰ অধিকাৰ দিয়ক খিলঞ্জীয়াক ৰাজনৈতিক অধিকাৰ দিয়ক খিলঞ্জীয়াক সম্পদৰ ওপৰত অধিকাৰ দিয়ক নহ'লে আপুনি যেতিয়া উজনি ফালে চায় নামনি অসমটো শেষেই প্ৰায় আমাক বাংলাদেশী মূলৰ মানুহে নামনি অসম লৈয়ে পেলাইছে খুব দুখৰ কথা এতিয়া উজনি অসমত অনা অসমীয়া শ্ৰেণীটোৱে আমাৰ মাটি বাৰী চব দখল কৰিব লৈছে অলৰেডি কৰিছে সেইকাৰণে আমাক এতিয়া এই অধিকাৰখিনি লাগে আৰু এইবাৰ পৰা উজনি অসম বুলিয়েই নহয় খিলঞ্জীয়া মানুহে মূৰ তল কৰি জীয়াই নাথাকে এইবাৰ পৰা অধিকাৰ কাঢ়ি অনাৰ এখন সংগ্ৰাম হ'ব শৃংখল চলিহা এইবাৰ বাংলাদেশী মূলৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছে বহুতে কৈছে শৃংখল চলিহা হঠাৎ বিজেপিৰ এজেণ্ট হৈ গৈছে বিজেপিৰ পৰা মোটা অংকৰ টকা পাইছে হিমন্ত বিশ্ব শৰ্মায়ো এইবাৰ শৃংখল চলিহাৰ আন্দোলনক সমৰ্থন দিছে কিন্তু সেই আন্দোলনটোক মুখ্যমন্ত্ৰীয়ে 30 জাতীয় জনগোষ্ঠীয় শক্তিৰ সমৰ্থন দিছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ যোনে আমাক সমৰ্থন দিব আমাৰ আন্দোলনক আমি তাক ধন্যবাদ জনাম তেখেতক যোনে নহওক শৃংখল চলিহাই কোনো টকা পইচা লোৱা নাই কিয় ল'ম আমাৰ মই সৎ নে অসৎ এইটো সিদ্ধান্ত অসমৰ জনগণ খিলঞ্জীয়া জনগণে কৰিব মই আজিলৈকে গাড়ী এখন ল'ব পৰা নাই স্কুটি এখন ল'ব পৰা নাই ঘৰৰ ওচৰৰ মানুহে এগৰ স্কুটিখন আনি চলাই আছোঁ আৰু আমাৰ সততাক লৈ কোনোবাই প্ৰশ্ন কৰিলেতো নহ'ব আৰু এটা কথা একদম স্পষ্ট যেতিয়ালৈকে জাতীয় জীৱনৰ সংগ্ৰামত আছোঁ সততাৰে থাকিম মূৰ তুলি থাকিম সেইটো ক্ষেত্ৰত আপোচ কৰা নহ'ব এছামে সাংঘাতিক ধৰণে কৈছে শৃংখল চলিহা এটা সাম্প্ৰদায়িক হৈ গ'ল কিছুদিনৰ আগলৈকে শৃংখল চলিহাক ভূয়সী প্ৰশংসা কৰা একাংশ লোকে এটা শৃংখল চলিহাক সাম্প্ৰদায়িক বুলি ক'বলৈ ধৰিছে চক হিন্দু বাংলাদেশীৰ যেতিয়া হৈছিলে হিন্দু বাংলাদেশী অনাৰ যিটো পৰিকল্পনা চলিছিলে তাত আমি প্ৰতিবাদ কৰিছিলোঁ ছাত্ৰ সমাজৰ আন্দোলনক আমি সহযোগ কৰিছিলোঁ সমৰ্থন কৰিছিলোঁ তাৰপিছত আমি কাৰাবাস খাটিছিলোঁ তাৰপিছত যদি আমি এতিয়া মুছলমান বাংলাদেশীৰ বিৰুদ্ধে কথা কওঁ আমাক হিন্দুত্ববাদী বুলি কৈ দিলে নহ'ব আৰু হিন্দু বাংলাদেশী বুলি কৈ দিলে আমাক তেতিয়া কয় ইহঁতে বদৰ পাৰ্টি আৰু মানে মুছলমান বাংলাদেশীৰ বিৰুদ্ধে কথা ক'লে কয় ইহঁতি বিজেপিৰ এজেণ্ট এইটো নেৰেটিভত নচলিব জাতীয়তাবাদ কাৰ এজেণ্ট তেতিয়াহ'লে নহয় আমি হৈছোঁ অসমৰ খিলঞ্জীয়া মানুহখিনি পক্ষত থকা এটা শক্তি আৰু কোনোবাই আমাক বিজেপি এজেণ্ট সজাব কোনোবাই আমাক কংগ্ৰেছৰ এজেণ্ট সজাব এইবিলাক নেৰেটিভ নচলিব জাতীয়তাবাদ প্ৰকৃত জাতীয়তাবাদ হ'ব লাগিব আপোনালোকৰ চিন্তাধাৰাটো কি বিচাৰিছে আচলতে আমি খিলঞ্জীয়া মানুহ আপুনি জেলত গৈছে জেলত গৈছোঁ আমি বহুবাৰ কিন্তু এতিয়া কথাটো হৈছে খিলঞ্জীয়া মানুহখিনি সুৰক্ষিতভাৱে জীয়াই থাকিব লাগিব কেনেকৈ সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগিব ৰাজনৈতিক অধিকাৰ লাগিব আমাক মাটিৰ ওপৰত অধিকাৰ লাগিব আৰু এইবাৰ পৰা আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব হৈছে আমাক যদি কোনোবাই চেলেঞ্জ কৰে যে উজনিলে মাছ নপঠিয়াওঁ কোনোবা বাংলাদেশী মূলৰ মানুহে আমাক যদি চেলেঞ্জ কৰে উজনিলে মাছ নপঠিয়াওঁ এটা বন্ধ কৰাই দিছোঁতো উজনিলে মাছ নহ'ব আমি স্বাভিমানে জীয়াই থকা জাতি সেই পমুৱাকেইটাৰ মাছ খাবলৈ নাপালে উজনি অসমৰ মানুহ মৰি যাব নি এতিয়া মৰিছে কোন ক্ষমা খুজি খুজি তৎ পোৱা নাই এতিয়া তেওঁলোকে মীনপালক সন্থাই নাই বুলি কৈ দিছে এইটো কাৰ জয় খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ জয় আমাৰ স্বাভিমানৰ জয় এইটো কথাখিনি স্পষ্ট আৰু এইবাৰ পৰা আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু এইটো শিৱসাগৰৰ পৰা আৰম্ভ হৈছে শিৱসাগৰৰ পৰা এতিয়া এটা মিয়া হাতাও অভিযান আৰম্ভ কৰিছে 30টা জনগোষ্ঠীয় সংগঠনে জাতি জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে কোৱা হৈছে যে শিৱসাগৰত 4 লেনৰ কাম চলি আছে ডিব্ৰুগড় 4 লেনৰ কাম চলি আছে কিছুমান ব্ৰিজৰ কাম চলি আছে দলং নিৰ্মাণ কৰি থকা হৈছে তাত শ্ৰমিকৰ আকাল হৈ পৰিছে বুলি কোৱা হৈছে কাম বন্ধ হৈ পৰিছে নাই এইটো এটা খুব ভুল নেৰেটিভ উলিয়াইছে এছাম মানে তথাকথিত বুদ্ধিজীৱীয়ে যে সেই সম্প্ৰদায়ৰ মানুহে কাম নকৰিলে কাম নহয় এইটো কেনেকুৱা কথা উজনি অসমত এতিয়াও কাম হৈ আছে বিল্ডিঙৰ কাম চলি আছে আজি 4 লেনৰ ভাল কোম্পানী এটা হাতত আজিলৈকে চৰকাৰে দিবই নোৱাৰিলে আমাৰ উজনি অসমত এতিয়ালৈকে 4 লেন হোৱা নাইতো 4 লেন হৈছে কেৱল মাত্ৰ দেৰগাঁৱলৈকে বাকীখিনি হোৱা নাই উজনি অসমৰ এটা পাৰ্ট হোৱাই নাই 4 লেন আৰু এটা কথা স্পষ্ট
তেওঁলোকক কাম কৰিব দিয়া নহ'ব আৰু সেইটো একদম স্পষ্ট কথা আৰু হ'লে তাত আকৌ এখন সংগ্ৰাম হ'ব তীব্ৰ সংগ্ৰাম হ'ব মিয়া যিবিলাক শ্ৰমিক আছে মিয়া যিসকল লোক আছে তেওঁলোকে উজনি অসমত কাম কৰিব নোৱাৰে একদম আমি স্পষ্ট কৈ দিছোঁ নোৱাৰে কিমান দিনলৈ এই মিয়া বিৰোধী আন্দোলনটো চলিব যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত নহয় তেতিয়ালৈকে চলিব কেৱল মিয়া বিৰোধী বুলি নহয় হিন্দু বঙালী বিৰোধী আন্দোলনো চলিব অনা অসমীয়া বিৰোধী আন্দোলনো চলিব কেৱল মাত্ৰ ইয়াত হিন্দু মুছলমানটো এইবোৰ বিজেপি কংগ্ৰেছৰ কথা এইটো আমাৰ কথা নহয়তো হিন্দু মুছলমান এইবোৰ বিজেপি কংগ্ৰেছৰ ভোটৰ কিবা পলিটিক্স তাত আমাৰ লগত কথা নাই আমাৰ কথা হৈছে খিলঞ্জীয়া মানুহখিনি বাচিব লাগিব কথাটো সেইটো স্পষ্ট মিয়া বিৰোধী যিটো আন্দোলন আৰম্ভ হৈছে তাত যিবিলাক অসমীয়া মুছলমান আছে খিলঞ্জীয়া মুছলমান আছে তেওঁলোকক আপোনালোকে নিশ্চয়কৈ আমাৰ ৩৩টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ভিতৰত তাত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ সংগঠন আছে তেওঁলোকে গৰিয়ামূৰা পৰিষদ আছে তেওঁলোকে আমাক ছাপৰ্ট কৰিছে তেওঁলোকেও খেদিছে তেওঁলোকক এতিয়া সেইদিনে মোৰ ওচৰলৈ গোৱালপাৰাৰ পৰা দেশী মানুহখিনি আহিছিলে দেশী মুছলমান মানুহখিনি আহি আমাক কৈছে যে বাংলাদেশী মূলৰ মিয়াই আমাৰ পৰা সকলো লৈ ল'লে দাদা আমাৰ একো নাই আমাৰ মাটি নাই আমাৰ ভেটি নাই আমাৰ ভাষা সংস্কৃতি আমাৰ সকলো লৈ ল'লে ইমান দুখেৰে মানুহকেইজনে কৈছে ইমান দুখেৰে কৈছে আৰু মই আপোনাক অনুৰোধ কৰিছোঁ সেই দেশী মানুহসকলৰ যিটো মৰ্মবেদনা আপোনাৰ জৰিয়তে এদিন অসমৰ খিলঞ্জীয়া মুছলমানসকলক যাতে আপুনি দেখুৱাব পাৰে মইতো অনুৰোধ জনাইছোঁ আপোনাক মৰ্মবেদনাখিনি দেখুৱাব লাগিব তেওঁলোকৰ কি হৈছে বুলি কৈছে খিলঞ্জীয়া যিবিলাক মুছলমান আছে খিলঞ্জীয়া মুছলমান মানুহখিনি মাটি বাৰী সকলো মিয়াই লৈ ল'লে নামনি অসমত তেওঁলোক দেশী মানুহ তেওঁ খিলঞ্জীয়া দেশী মানুহ বহু বছৰ পূৰ্বৰ পৰা ইয়াত থকা মানুহ আজি তেওঁলোকৰ ভাষা সংস্কৃতি কৃষ্টি একো নাই মাটি বাৰী বিকি গুচি আহিবলগীয়া হৈছে সেই মানুহখিনিৰ পক্ষত কোন থাকিব সেই দেশী মুছলমান মানুহখিনিৰ পক্ষত কোন থাকিব এই খিলঞ্জীয়া মুছলমান মানুহখিনিৰ পক্ষত কোন থাকিব আমি থাকিম সগৌৰৱেৰে কৈছোঁ আমি থাকিম তেওঁলোকৰ পক্ষত কিন্তু কোনো কাৰণতে ভোটৰ স্বাৰ্থত কোনো দলক বাংলাদেশী মূলৰ মানুহক লৈ ৰাজনীতি কৰিব দিয়া নহ'ব স্পষ্ট কথা ৩০টা জাতীয় সংগঠন বা শৃংখল চলি আহে ৮৩ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ নিশ্চয়কৈ হ'ব যদি কোনো ৰাজনৈতিক দলে আমাৰ কথা নুশুনে ৮৩তকৈ ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব আকৌ অসমবাসী ৰাইজ ৰাস্তালৈ ওলাই আহিব নিশ্চয় ওলাই আহিছে শিৱসাগৰত হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহ এদিনা ওলাই আহিছে স্বতঃস্ফূৰ্ত জনজাগৰণ ওলাই আহিছে আৰু আহিব আমি প্ৰত্যেকবাৰে ওলাই আহিছোঁ কা আন্দোলনৰ সময়তো ওলাই আহিছে খিলঞ্জীয়া মানুহ সেইদিনাও ওলাই আহিছে যেতিয়া আমাৰ খিলঞ্জীয়া মানুহক যদি কোনোবাই দুৰ্বল বুলি ভাবিব আমাৰ সৰলতাক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিব কা আন্দোলনততো মিয়াও ওলাই আহিছিলে চাওক কা আন্দোলনত যেতিয়া আমি উজনি অসমত কা আন্দোলন কৰিছোঁ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহখিনি ওলাই আহিছে আপুনি এতিয়া চাওক ইমান বিশাল কা আন্দোলন হ'ল এজন অনা অসমীয়া মানুহে আমাক সহযোগ নকৰিলে কাৰণ তেখেতৰ কাৰণে সিহঁতৰ কাৰণে জাতি গ'লে যাওক কিন্তু জাতি গ'লে আমি ক'ত থাকিম সেইকাৰণে আমাৰ মানুহখিনি ওলাই আহিছে আজি যদি অসমৰ পৰিৱেশ বেয়া হয় বাংলাদেশী মূলৰ মানুহখিনি বাংলাদেশ যাব ৰাজস্থানীখিনি ৰাজস্থানলৈ যাব বিহাৰৰ মানুহখিনি বিহাৰলৈ যাব ৱেষ্ট বেংগলৰ মানুহখিনি ৱেষ্ট বেংগল যাব আমাৰ খিলঞ্জীয়া মানুহখিনি ক'ত যাব আমিতো ইয়াতে যুঁজি থাকিব লাগিব যিমান বহিৰাগত শক্তিৰ বিৰুদ্ধেই নহওক আমিতো ইয়াতে যুঁজিব লাগিব কাৰ জৰিয়তেতো মানুহ অহাই নাই কেইজন মানুহ আহিলে অসমত নাই আহা কিন্তু কথাটো কাখন ভয়াৱহ যিটো আমি স্পষ্টকৈ কৈছোঁ কাখন ভৱিষ্যতৰ কাৰণে ভয়াৱহ ভৱিষ্যতৰ বিভিন্ন পৰিঘটনাৰ কাৰণে ভয়াৱহ এতিয়া বাংলাদেশক যিটো হৈ গ'ল তাৰপিছত অলপ প্ৰৱৰ্জনটো ত্ৰিপুৰাৰ ফালে হ'লেই কিন্তু অসমত নহ'লে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ কিন্তু এইটো মানে ভৱিষ্যতৰ কাৰণে কাখন আমাৰ কাৰণে ক্ষতিকাৰক এতিয়া আপোনালোকে মানে দুটা পক্ষৰ লগত যুদ্ধখন চলাই আছে অনা অসমীয়া আৰু মিয়া অনা অসমীয়া বাংলাদেশী সি হিন্দু হওক মুছলমান হওক অনা অসমীয়া বাংলাদেশীৰ বিৰুদ্ধে এখন যুদ্ধ এখন খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজৰ যুদ্ধ আমি এইটো কোৱা নাই যে হিন্দু বাংলাদেশীকেইটা থাকক হিন্দু বাংলাদেশীকেইটা আমাৰ কাৰণে সিমানেই ক্ষতিকাৰক যিমান মুছলমান বাংলাদেশী আমাৰ কাৰণে ক্ষতিকাৰক আমাৰ কাৰণে আমছু যেনেকৈ আমাৰ কাৰণে ক্ষতিকাৰক আমাৰ কাৰণে বজৰং দলো ক্ষতিকাৰক আমাৰ কাৰণে বিশ্ব হিন্দু পৰিষদো ক্ষতিকাৰক হিন্দু বাংলাদেশীও মাটি বাৰী দখল কৰিছে নেকি দখল কৰিছে 10 ৰুমত হিন্দু বাংলাদেশীয়ে মাটি বাৰী দখল কৰিছে বিভিন্ন জেগাত লাহে লাহে দখলবোৰ আৰম্ভ হৈছে সেইকাৰণে আমি কৈছোঁ যে খিলঞ্জীয়া মানুহ
উজনি অসমত লাহে লাহে ইমান হোৱা নাই কিন্তু চেষ্টা কৰি আছে চেষ্টা চলোৱা হৈছে কিন্তু উজনি অসমৰ দল সংগঠন সচেতন হৈ আছে কাৰণে বৰ্তমানলৈকে পৰা নাই কথাবোৰ এনেকুৱা হৈছে আৰু এটা কথা একদম স্পষ্ট এই যুদ্ধখন হিন্দু মুছলমানৰ নহয় এইখন খিলঞ্জীয়া আৰু অখিলঞ্জীয়া যুদ্ধ খিলঞ্জীয়া আৰু বাংলাদেশীৰ যুদ্ধ তাত হিন্দু মুছলমান কোনোবাই ক'লে অসমীয়াৰ বিৰুদ্ধে আপুনি যেতিয়া যুদ্ধ কৰে আপোনালোকে যুদ্ধ কৰে শৃংখল চলিহা যেতিয়া সাংঘাতিক জাতীয়তাবাদ বুলি কয় সাংঘাতিক জাতীয়তাবাদী নেতা মিয়া মুছলমানৰ বিৰুদ্ধে যেতিয়া যুদ্ধ কৰা হয় শৃংখল চলিহা সাম্প্ৰদায়িক বুলি কোৱা হয় এইটো এটা অসমত বনাই দিলে এইবোৰ ৰাজনৈতিক দলবোৰে বনাইছে যাক নিৰ্দিষ্ট কিছুমান ভোট বেংক লাগে এতিয়া কথাবিলাক স্পষ্ট আমি জাতীয়তাবাদ হ'লে পিয়ৰ জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচ নহ'ব পিয়ৰ জাতীয়তাবাদ এইবোৰ কথা মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে কয় আৰু জাতীয়তাবাদী আমি হয়নে নহয় সেইটো কোনোবা পলিটিকেল লিডাৰে আমাক ক'ব নালাগে সেইটো অসমৰ খিলঞ্জীয়া জনগণে ক'ব খিলঞ্জীয়া জনগণৰ ওচৰত আমি দায়বদ্ধ আমি কোনোবা পলিটিকেল লিডাৰৰ ওচৰত দায়বদ্ধ নি নহয় উজনি অসমত যিটো গৌৰৱ গগৈ এবাৰ বিজয় হ'ল লোকসভা নিৰ্বাচনত এইটো খুব ছিগনিফিকেণ্ট বুলি কোৱা হৈছে আপোনাৰ দৃষ্টিত গৌৰৱ গগৈৰ বিজয়ৰ মূল কাৰণ কি আছিল গৌৰৱ গগৈ বিজয়ৰ একদম মূল কাৰণটো হৈছে অনা অসমীয়া মানুহৰ বিৰুদ্ধে মানে আমাৰ যোৰহাটৰ লোকসভা সমষ্টি খিলঞ্জীয়া মানুহৰ সাংঘাতিক ক্ষোভ আছিল অনা অসমীয়াৰ বিৰুদ্ধে সাংঘাতিক ক্ষোভ আছিলে সেই ক্ষোভৰ কাৰণে গৌৰৱ গগৈক খিলঞ্জীয়া মানুহে ভোট দিছে কিন্তু গৌৰৱ গগৈক কোনো মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ কোনো বিহাৰী সম্প্ৰদায়ৰ মানুহ কোনো বঙালী সম্প্ৰদায়ৰ মানুহে ভোট দিয়া নাই আৰু কংগ্ৰেছে যদি ভাবিছে যে কংগ্ৰেছ তাত জিকিছে সেইটো ভুল ভাবিছে তাত গৌৰৱ গগৈ জিকিছে এজন খিলঞ্জীয়া যুৱক হিচাপে আৰু জাতীয়তাবাদী পক্ষৰ মানুহৰ ভোটত জাতীয়তাবাদী লোকসকলে কিয় এবাৰ কংগ্ৰেছক ভোট দিলে কাৰণ তাত কেণ্ডিডেট নাছিলে জাতীয়তাবাদৰ কেণ্ডিডেট নাই তাত দুজনেই কেণ্ডিডেট আৰু বাকী কেইজন মানুহ এনেই উঠে আৰু প্ৰত্যেকবাৰে উঠে এই দুজনেই কেণ্ডিডেট এই ক্ষোভটো কিয় সৃষ্টি হ'ল তাত সাংঘাতিক উৎপাত হ'ল অনা অসমীয়া মানুহৰ মাৰোৱাৰী সম্প্ৰদায়ৰ বিহাৰী সম্প্ৰদায়ৰ বেংগলী সম্প্ৰদায়ৰ মানুহৰ তেওঁলোকে যেতিয়া আমাৰ মানুহক মাৰিব ল'লে পিটিব ল'লে মানুহ একত্ৰিত হ'ব ল'লে লাহে লাহে তাৰ পৰিণাম আপোনালোকে শিৱসাগৰত দেখিলে আমি সেইকাৰণে অনা অসমীয়া মানুহখিনিক আপোনাৰ জৰিয়তেও কৈ দিছোঁ আমি সহজ হয় সৰল হয় কিন্তু আমি দুৰ্বল নহয় আৰু দুৰ্বল যে নহয় এইটো আমি প্ৰমাণ কৰি দিছোঁ কেইবাবাৰো আৰু আগলৈ হ'লে আগলৈও প্ৰমাণ কৰিম আমাৰ মানুহক গৌৰৱ গগৈ এই জয়ত আপোনালোকৰ অৰিহণা আছে বুলি কয় যে বীৰ লাচিত সেনাৰ বহু সদস্যই গৌৰৱ গগৈক প্ৰত্যক্ষভাৱে সহায় কৰিছিলে নিৰ্বাচনত কিমান দূৰ সত্য এইটো সহায় কৰিছে আৰু দল সংগঠনে সহায় কৰিছে কাৰণে গৌৰৱ গগৈ জিকিছে দল সংগঠনে সহায় নকৰাহেঁতেন জাতীয়তাবাদৰ যিটো ভোট সেইটো জাতীয়তাবাদৰ ভোটটো কমপ্লিট গৌৰৱ গগৈলৈ ট্ৰেন্সফাৰ হৈছে আৰু সেইকাৰণে গৌৰৱ গগৈ ইমান অসম গণ পৰিষদ বিজেপিৰ লগত থাকিও সেই ভোটটো বিজেপি নাপালে গোটেই জাতীয়তাবাদী ভোটটো গোটেই AGP যিমান মানুহ আছিলে চবেই গৌৰৱ গগৈকে ভোট দি দিলে অসম গণ পৰিষদৰ যিমান মানুহ আছিলে 90%ে গৌৰৱ গগৈকে ভোট দিছে সেই গৌৰৱ গগৈ এতিয়া আপোনাৰ কাষত থিয় হৈছে নে আপোনালোকৰ কাষত এই আন্দোলনৰ সময়ত চাওক জাতীয়তাবাদৰ পক্ষত থিয় হ'ব লাগিব আৰু যদি নহয় তেতিয়াহ'লে এইটো পৰিণাম ভুগিব এই দুটাকে আন্দোলন চলালে আপোনালোকে হয় বিগত এমাহৰ ভিতৰত নাই কোনো ৰাজনৈতিক নেতা কোনো অহা নাই সি কংগ্ৰেছৰে হওক সি বিজেপিৰে হওক সি ৰাইজৰ দলৰে হওক কোনো নাহিলে চবেই নিৰাপদ দূৰত্বত অৱস্থান কৰিলে কাৰণ চবকে ভোট লাগে ৰণোজ পেগু গৈছিলে ৰণোজ পেগুৱে আলোচনাটোত গৈছে তেখেতক মুখ্যমন্ত্ৰীয়ে পঠাইছে তেখেত গৈছে কিন্তু এতিয়া মানুহে কয় ৰণোজ পেগু যোৱাৰ কাৰণে আন্দোলনটো শেষ হৈ গ'ল নহয় ৰণোজ পেগুৱে আমাৰ দাবীখিনি মানি লোৱাৰ কাৰণে আন্দোলনটো পৰিসমাপ্তি ঘটিলে কথাবিলাক স্পষ্ট এতিয়া ভোট বেংকৰ স্বাৰ্থত এটা কোনো অহা নাই চবে নিৰাপদ দূৰত্বত অৱস্থান মানে অনা অসমীয়া বিৰোধী আন্দোলনে হওক মিয়া বিৰোধী আন্দোলনে হওক তাত মানে আপোনাৰ এই মুহূৰ্তত গৌৰৱ গগৈৰ সমৰ্থনটো আপোনালোকে পোৱা নাই আমি মই কৈছোঁ কাৰোৱে পোৱা নাই অকল নট অনলি গৌৰৱ গগৈ কাৰোৱে নাই পোৱা অখিল গগৈও নাই পোৱা গৌৰৱ গগৈও নাই পোৱা আমি কাৰোৱে নাই পোৱা বা আমাৰ তাৰ স্থানীয় বিধায়ক হিচাপে সুশান্ত বৰগোহাঁইও নাই পোৱা কাৰো নাই পোৱা চবেই নিৰাপদ চবকে মাত্ৰ ভোট লাগে চবকে ভোট লাগে মিয়া বিৰোধী আন্দোলনটোত বিজেপি নেতাসকলে মাতিছে কিন্তু তেওঁলোক ৰাজপথত নাই অহা নাই ৰাজপথত আমিহে আছোঁ ফেচবুকত লিখি পেলাই বাংলাদেশে খেদিব পাৰিব নি মই এনে বিজেপিৰ যিখন মহান হিন্দুত্ববাদী নেতাৰ মই কৈছোঁ আপোনালোকে ফেচবুকত লিখি বাংলাদেশে খেদিব পাৰিব নি বিজেপি IT চেলৰকেইটা হেৰি হিৰো ফেচবুক হিৰো বিজেপি যিকেইটা IT চেলৰ মানুহ আছে সিহঁতি ফেচবুকত ৰজা সিহঁতৰ ওপৰত নাই কিন্তু ৰাজপথত সিহঁতৰ এটাকো নাই ধিংকাণ্ড হ'ল কোনটো বিজেপি নেতা গৈ তাত চিঞৰ এটা মাৰিলে কোন গ'ল জাতীয়তাবাদী শিবিৰৰ মানুহখিনি গ'ল শৃংখল চলিয়া গ'ল
তালৈ মই গ'লোঁ, সিহঁতে আকৌ ফেচবুকত লিখি আছে ধিংকাণ্ড আমি কি কৰিব, শৃংখল চলিয়াই কি কৰিব। আৰে যোৱা তোমালোকৰ চৰকাৰ 500 বাছ লৈ নগ'লা কেলে ধিঙলৈ? নৰেন্দ্ৰ মোদী আহিলে তোমালোকে 5,000 বাছ ঠিক কৰা। ধিংকাণ্ডত খিলঞ্জীয়া ছোৱালী এজনী বাংলাদেশী হাতত নিৰ্যাতিত হ'ল, তোমালোকে 500খন 50খন বাছ লৈ নগ'লা কেলে? কিন্তু সিহঁতি ফেচবুকত মানে সিহঁতক চাব আৰু সিহঁতৰ সমান দেশপ্ৰেমিক নাই, সিহঁতৰ সমান জাতি সময়ত লিখিছিলে যে শৃংখল চলীয়া এটা কোট, শৃংখল চলীয়া কোট। বহুতে কয় যে সেই প্ৰেছাৰটো পায় শৃংখল চলীয়া ধিঙলৈ। যেতিয়া ধিংকাণ্ড সংঘটিত হৈছে আমি গম পাই ৰাতিয়ে আমাৰ সংগঠনৰ ল'ৰা তালৈ গৈছে, আৰু যেতিয়া সিহঁতি ফেচবুকত লিখি আছে তেতিয়া মই গাড়ী লৈ ধিঙলৈ আহি আছোঁ। সিহঁতৰ আৰু মোৰ মাজত পাৰ্থক্য সেইটোৱে। আমি সংগ্ৰাম ফেচবুকত নকৰোঁ, আমি সংগ্ৰাম ৰাজপথত কৰোঁ। তাৰ দুদিন আগতে হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ষ্টেটমেণ্ট দিছিলে যে শিৱসাগৰবাসীৰ এই আন্দোলনটো সমগ্ৰ অসমবাসীয়ে শিকিব লাগে, য'তে নাৰীৰ ওপৰত অত্যাচাৰ হয় সিংহৰ দৰে গৰজি উঠিব লাগে। এই কথাষাৰেও আপোনালোকক বাধ্য কৰালে নেকি যে ধিঙৰ আন্দোলনটোত আপোনালোকে আৰু অলপ? নহয়, আমি খিলঞ্জীয়া ছোৱালী এজনীক কোনোবা বাংলাদেশী মূলৰ মানুহে ৰেপ কৰিব, ঢেকীয়াজুলিতো হৈছে তেনেকুৱা ঘটনা, আগতেও হৈছে, তাত ইমান মানে সজোৰে আপোনালোকক নমা আমি দেখা নাছিলোঁ। তথাপিতো ঢেকীয়াজুলি থওঁতে আমাৰ ল'ৰা তাত গৈছে, প্ৰতিবাদ হৈছে। কিন্তু এটা কথা স্পষ্ট, এইবিলাক ঘটনাই সমাজখনত বিৰূপ প্ৰভাৱ পেলায় আৰু আমাৰ অস্তিত্বলৈ ভাবুকি আনে। আপুনি এতিয়া ধিঙত গৈ চাওকগৈ, তাত আমাৰ মানুহৰ অস্তিত্বই নাই, অস্তিত্বই নাই আমাৰ মানুহৰ। দাদা মই আপোনাক ক'লোঁ, কেইঘৰমান মানুহ যেনে তেনে জীয়াই আছে। এটা ল'ৰাই কৈছে যদি দাদা মোৰ ছোৱালী জন্ম হয়, ধিঙৰ এজন খিলঞ্জীয়া ল'ৰাই মোক কৈছে, অসমীয়া মানুহে কৈছে মই ইয়াত ইহঁতৰ উৎপাতত যদি মোৰ ছোৱালী জন্ম হয় বুলি কৈছে, মই ঘৰ মাটি বিকি ক'বালৈ যাবগৈ লাগিব। ইহঁত মানে বাংলাদেশীৰ উৎপাত চব লৈ ল'লেতো ধিঙত। এতিয়া সেইকাৰণে এখন যুদ্ধ হ'ব, আৰু এবাৰ যুদ্ধখন মুখামুখি হ'ব। বেছি বিপদজনক কোন আপোনাৰ ডিষ্ট্ৰিক্ট? দুইটাই, হিন্দু বাংলাদেশীও আমাৰ কাৰণে বিপদজনক, মুছলমান বাংলাদেশীও বিপদজনক। দুইটা মূলৰ বাংলাদেশীয়ে আমাৰ কাৰণে বিপদজনক, এটা একদম স্পষ্ট কথা। আৰু ভালকৈ কৈ থকা হৈছে যাবলৈ, উজনি অসম ত্যাগ কৰিবলৈ ভালকৈ কৈ আছোঁ। আৰু যদি কথা নুশুনে তেতিয়া পিটন দিয়া হ'ব, আইন হাতত তুলি ল'ব, আকৌ জেললৈ যাব আপুনি। জেললৈ যোৱাটো ডাঙৰ কথা নহয়, জাতি বচাটো ডাঙৰ কথা। মই জেললৈ যোৱা নোযোৱাটো ডাঙৰ কথা নহয়, জাতি বচাটো ডাঙৰ কথা। আৰু যদি আৰু এইবাৰ নেমানে আৰু পিটন হ'ব। আৰু সেইকাৰণে বাৰে বাৰে 7 দিন সময় দিছোঁ, প্ৰায়খিনি গৈছেই। আমি বাছবিলাকৰ মালিকবোৰে আমাক ফোন কৰিছে যে একদম বাছত জেগা নাইকিয়া হৈ গৈছে, ইহঁতি পলাইছে ইয়াৰ পৰা কৈছে, আৰু পলাব লাগিব, নপলালে আৰু আমি দিগদাৰ কৰিম। 2004-05 চনতো উজনি অসমৰ পৰা এনেকৈ মিয়া পলাইছিলে এটা সময়ত, চব পলাইছিলে, বিহাৰী মিয়া চবকে খেদিছিলোঁ 2004-05 চনত। তেতিয়াও খুব পিটন দিয়া হৈছিলেতো আৰু এতিয়া কথাটো একদম স্পষ্ট, এইবাৰৰ পৰা আহিবলৈ মানা কৰি দিছোঁ, আৰু আহিলে আৰু দিগদাৰ আছে। আৰু যদি কোনোবাই আমাৰ যদি বদনকেইটাই, আমাৰ আকৌ অসমীয়া মানুহৰ বদন বহুত, আমাৰ যদি বদনকেইটাই আকৌ কামত লগাই তেতিয়া বদনকেইটাকে প্ৰথম পিটি লোৱা হ'ব। আৰু সেইকাৰণে এইটো কথা আমি একদম স্পষ্টকৈ কৈ দিছোঁ, কোনো বাংলাদেশী উজনি অসমত থাকিব নোৱাৰিব। অসমীয়া মানুহৰ সমৰ্থনটো আপোনালোকক লাগিব, নহ'লে কেৱল পিটন দিম, মাৰিম, কাটিম এনেকৈতো আপোনালোকে সমাধান কৰিব নোৱাৰিব বিষয়টো। ৰাইজৰ সমৰ্থন লাগিব। ৰাইজৰ সমৰ্থন আছে নহয়। এতিয়া বস্তুটো কি হৈছে গম পায়, মাজে মাজে দুই এচাত দিয়া প্ৰয়োজনীয়তা আহিছে। আমাৰ সৰলতাটো সিহঁতি দুৰ্বলতা বুলি ভাবি আছে। আমি যে অতিথি পৰায়ণ, আমাক সেইকাৰণে সিহঁতি দুৰ্বল বুলি ভাবি আছে। সেইকাৰণে মাজে মাজে দুই এচাত দি থাকিব লাগিব, কাৰণ আমি 17 বাৰ মোগল পৰাস্ত কৰা জাতি, শৌৰ্য বিজয় এটা মহিয়ান জাতি, আৰু সেই জাতিটোৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰি থাকিব। আমাৰ মাটি বাৰী কোনোবাই কাঢ়ি ল'ব, আমাৰ সকলোখিনি কাঢ়ি ল'ব। আমি ঘৰত বহি ফেচবুকত লিখি থাকিলেতো নহ'ব, ৰাজপথত বিহাৰীসকলেতো টকা দি অসমীয়াৰ পৰা ক্ৰয় কৰিছে মাটি। নিশ্চয়, আমি সেইটোৱে কৈছোঁ। কোনো খিলঞ্জীয়া মানুহে কিয় বিকিব পাৰিছে? কাৰণ আমাৰ আইন নাই, আইনখন নাই। খিলঞ্জীয়া মাটিৰ অধিকাৰ দিয়া নাই আমাক। আজি নাগালেণ্ডত কিনিব নোৱাৰে, অৰুণাচলত কিনিব নোৱাৰে, অসমত পাৰে, ত্ৰিপুৰাত পাৰে। ত্ৰিপুৰা গুচি গ'ল ত্ৰিপুৰীসকলৰ হাতৰ পৰা। এতিয়া আমাৰ অসমখন যাওঁ গুচি গ'ল। এই প্ৰক্ৰিয়াটো যদি চলি থাকে, অসমৰ আয়ুস আৰু কিমান দিন আছে বুলি ভাবে? অসমীয়া জাতিটোৱে যদি এতিয়াই নুযুঁজে, এতিয়াই যদি মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ লৈ নলয়, অসমীয়া জাতিৰ ভৱিষ্যত অতি ভয়াৱহ। সেইকাৰণে এইখনে আমি শেষ শৰাইঘাটৰ যুদ্ধ বুলি কৈছোঁ, আৰু এখন যুদ্ধত এবাৰ আমি জিকিব লাগিব।
কোনো পধ্যে হাৰিবলৈ নহ'ব এবাৰ ফিল্ডত যিহেতু আমি নামিছোঁ আমি সকলো ঐক্যবদ্ধ হৈ নামিছোঁ আৰু সেইকাৰণে এবাৰ জিকাটো নিশ্চিত এই আন্দোলনবিলাক জিকিবলৈ ৰাজনৈতিকভাৱেও আপোনালোক সবল হ'ব লাগিব হয় আপোনালোকে যেতিয়ালৈকে ৰাজনৈতিকভাৱে সফল নহয় চৰকাৰ এখন আপোনালোকৰ লগত নাথাকে কেনেকৈ সফল মানে কেনেকৈ আপোনালোকে চৰকাৰক বাধ্য কৰাব লাগিব আন্দোলন ৰাষ্ট্ৰীয় দল হওক যি হওক চৰকাৰক বাধ্য কৰাব আমি পাৰিব লাগিব আৰু এইটো এটা বৃহৎ লবি এটা হিন্দী লবিও আছে এটা হিন্দী লবিয়েও আমাক লাহে লাহে আগ্ৰাসন কৰিছে সেইকাৰণে আমি কৈছোঁ যে আমাক এইখিনি অধিকাৰ দিয়ক এনেই জাতি মাটি ভেটি কথা ক'লে নহ'ব মই দেখিছোঁ নিৰ্বাচন সময়ত বিজেপিয়ে ক'ব জাতি মাটি ভেটি কংগ্ৰেছে ক'ব জাতি মাটি ভেটি তাৰপিছত জনজাতিকৰণৰ কথা বিজেপিয়েও ক'ব কংগ্ৰেছেও ক'ব তাৰপিছত 5 বছৰলৈ নহয় আকৌ ইলেকশ্যন আহিব আকৌ হ'ব তেনেকৈ চলি থাকিব এই মানে ৰাজনৈতিক নেতাবোৰ অকণমান লাজ পাব লাগে অকণমান ইমান মিছা কথা কেনেকৈ ৰাজনৈতিক নেতাবোৰে কয় মই বুজি নাপাওঁ ইমান মিছা কথা মানে সেইকাৰণেতো কোৱা হয় যে ৰাজনীতি ভাল মানুহৰ নহয় হয় এতিয়াতো সেইকাৰণে আমি এইবাৰ কৈছোঁ যে শৃংখল চলীয়া ৰাজনীতিলৈ আহি আছে কেতিয়া আহিব এতিয়ালৈকে আমি ভবা নাই ৰাজনীতিৰ কথা কিন্তু অসমৰ খিলঞ্জীয়া জনগণে যদি কয় যে প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগে তোমালোক আহা এতিয়া 2021 ৰাইজৰ দল যেতিয়া গঠন হৈছিলে মই এটা চিফ আছিলোঁ তাৰপিছত মুখ্য আহ্বায়ক আছিলোঁ তাৰপিছতে আপোনাৰ সেই সময়ত শিৱসাগৰ জনগণে ক'লে যে তই ইলেকশ্যন খেলিব নালাগে আমি নাই খেলা আমি জনগণৰ কথা মতে চলিম বিল আছি থানাৰ সৈনিকসকলৰ মতে চলিম বিল আছি থানাৰ সৈনিকসকলে ক'লে নাই আপোনাৰ প্ৰয়োজন এতিয়া সংগঠনত আছে আপুনি সংগঠন কৰক সংগঠনত থাকিলোঁ কথাটো খিলঞ্জীয়া মানুহে যদি বিচাৰে কৰিম যদি নিবিচাৰে নকৰোঁ অখিল গগৈৰ ভূমিকাটো অখিল গগৈ যেতিয়া জেলত আছিলে জেলৰ পৰা নিৰ্বাচন তেওঁ জয়ী হৈছিলে আৰু সেই জয়ত বিল আছিৰ সেনাৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা গুৰুত্বপূৰ্ণ নহয় বিল আছি থানাই জিকাইছে অখিল গগৈ অখিল গগৈ মানে নেমানে সেইটো ডাঙৰ কথা নহয় অখিল গগৈক বিল আছি থানাই জিকাইছে তাত বেলেগ কথা নাই বিল আছি থানাৰ কাৰণে অখিল গগৈ জিকিছে আৰু অখিল গগৈ মানিলেও নেমানিলেও যেতিয়া ইতিহাস লিখিব বিল আছি থানাৰ নাম তাত সোণালী আখৰে লিখা থাকিব আৰু বাকী কায়ো কথা লিখা নাথাকিব যিটো উদ্দেশ্যৰে আপোনালোকে জিকাইছিলে সেই উদ্দেশ্যটো সফল হৈছে কথাটো হ'ল সেই সময়ত এটা বস্তু আছিলে জাতীয়তাবাদটো প্ৰতিষ্ঠা কৰিব লাগে গোটেই উজনি অসমখনত বিজেপি জিকিলে অকলে এটা চিটত অখিল গগৈ জিকিলে আৰু আমি তাত জাতীয়তাবাদটো প্ৰতিষ্ঠা কৰিলোঁ বছ তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কি কৰিছে আমি তেওঁ ওচৰলৈও যোৱা নাই তেওঁ অহা নাই কামো বিচাৰি যোৱা নাই একো কৰি যোৱা নাই যোৱা বহুতে কয় যে তেওঁ মিয়াৰ ৰক্ষক অখিল গগৈ চাওক এটা কথা স্পষ্ট হিন্দু মুছলমান দুইটা বাংলাদেশীৰ বিৰুদ্ধে প্ৰত্যেক ৰাজনৈতিক নেতাই ক'ব লাগিব আৰু নহ'লে চবকে বৰ্জন কৰা হ'ব হিন্দু বাংলাদেশীৰ বিপক্ষেও ক'ব লাগিব মুছলমান বাংলাদেশীৰ বিপক্ষেও ক'ব লাগিব নাটক বহুত হ'ল আৰু এইবাৰ জাতি বচোৱাৰ এখন যুদ্ধ তাত আৰু বেলেগ কথা নাই ৰাজনৈতিক নেতাই সদায় আহি আমাক বুৰ্বক বনাব এই বস্তুবিলাক নচলিব অখিল গগৈৰ ভূমিকাটো তেওঁ দুইটা ক'ব লাগিব অখিল গগৈ হিন্দু মুছলমান দুইটা বাংলাদেশী বিৰোধিতা কৰিব লাগিব নহ'লে তেওঁ বিৰোধ কৰিম বিজেপিয়ে হিন্দু মুছলিম দুইটা বাংলাদেশী বিৰোধ কৰিব লাগিব নহ'লে আমি বিৰোধ কৰিম কংগ্ৰেছে হিন্দু মুছলমান দুইটা বাংলাদেশী বিৰোধ কৰিব লাগিব নহ'লে আমি বিৰোধ কৰিম কংগ্ৰেছক নাটকবাজি নচলিব এবাৰ মানে সেইটো একদম স্পষ্ট কথা এনেই জাতি মাটি ভেটি জনজাতিকৰণ দিম এইবোৰ নচলিব দিব লাগিব আপোনালোকে যিটো আন্দোলন কৰিলে যথেষ্ট ৰাইজ ৰাজপথলৈ ওলাই আহিছিলে আৰু বহুদিনৰ মূৰত অসমীয়া ৰাইজে যেন পুনৰ আন্দোলন কৰিছে এনেকুৱা এটা পৰিৱেশ আমি দেখিছিলোঁ কিন্তু শেষত যেন গোটেই ক্ৰেডিটটো হিমন্ত বিশ্ব শৰ্মাই লৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই সেই আন্দোলনক সমৰ্থন কৰি দিলে যিটো ঢৌ আছিলে গৌৰৱ গগৈ জয়ৰ সময়ত যিটো ঢৌ হৈছিলে সেই গোটেই যেন চেণ্টিমেণ্টটো হিমন্ত বিশ্ব শৰ্মাই লৈ গ'ল সমৰ্থন কৰি চাওক মই সদায় ব্যক্তিগতভাৱে আন্দোলনৰ সফল পৰিসমাপ্তি বিচাৰোঁ ৰিজাল্ট আমি ৰিজাল্ট কেলৈ পালোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন একলগ হৈ প্ৰতিবাদ কৰিলে আগতে প্ৰতিবাদবোৰ ভাগ ভাগ হয় এবাৰ একলগ হৈ হ'ল আমি সেইকাৰণে তাৰ ৰিজাল্ট পালোঁ বছ মই ৰিজাল্ট পালোঁ তাৰ ক্ৰেডিট কোনে পাইছে নাই পোৱা মোৰ তাত ক'বলগীয়া নাই ৰিজাল্ট পালোঁ আঁঠু কাঢ়িব লাগিব কৈছিলোঁ আঁঠু কঢ়ালোঁ বছ আমি ৰিজাল্ট পালোঁ মাপ খুজিব লাগিব কৈছিলোঁ তামোল পাণৰ বটা দি গামোচালৈ মাপ খুজিব লাগিব কৈছিলোঁ মাপ খুজিলে
ৰিজাল্ট পালোঁ বছ তাত ক্ৰেডিট কোনোবাই লৈছে নাই লোৱা মোৰ তাত সেইবোৰ কৰিলে আমি জিকিলোঁ এতিয়া খেল মই বেচিকেলি ক্ৰিকেট খেলোঁ মই ক্ৰিকেটাৰ যেতিয়া আমি ফিল্ডত থাকোঁ আমাৰ কথাটো হৈছে কোনটোৱে চেঞ্চুৰী মাৰিবি কোনটোৱে 5টা উইকেট ল'বি এইটো ডাঙৰ কথা নহয় কোনোবা এটাই ল'ব লাগিব আৰু টীমটো জিকিব লাগিব বছ আমি টীমটো জিকিলোঁ মেন অফ দি মেচ কোন হৈছে আপুনি সেইটো বাদ দিয়ক টীমটো কিন্তু টীম জিকাটো ডাঙৰ কথা খেলৰ মেন অফ দি মেচ কোন হ'ল যোনেই নহওক মেন অফ দি মেচ আমি শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই শৃংখল চলিয়াক প্ৰশংসা কৰা দেখা গৈছে আনকি শৰৎকালীন অধিৱেশনতো আপোনাৰ নাম লৈছে আৰু আপোনাক প্ৰশংসা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে দাদা আপোনাৰ এই আন্দোলনটোক লৈ প্ৰশংসা কৰিছে খিলঞ্জীয়া আন্দোলনটোক লৈ এই বিষয়ত আপুনি কি ক'ব আমি ধন্যবাদ জনাইছোঁ যদি গণতান্ত্ৰিক আন্দোলনত এজন জনপ্ৰতিনিধিয়ে সন্মান জনাইছে ভাল কথা আমি ধন্যবাদ জনাইছোঁ আৰু সেই প্ৰশংসাৰ বাবে বহুতে আপোনাক এতিয়া সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে চাওক এইবোৰ মানুহে কৈ থাকিব আমি জাতীয় জীৱনত আছোঁ কেতিয়াবা ক'ব কংগ্ৰেছৰ এজেণ্ট কেতিয়াবা ক'ব বিজেপিৰ এজেণ্ট আমি আমাৰ লাইনত গৈ থাকিম আৰু জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিম এইটো কেতিয়াও হ'ব নোৱাৰে যে হিন্দু বাংলাদেশী এগেইনষ্ট কৰিলে শৃংখল চলীয়া জাতীয়তাবাদী আৰু মুছলমান বাংলাদেশী এগেইনষ্ট কৰিলে শৃংখল চলীয়া এই বিজেপি এজেণ্ট এইটোতো হ'ব নোৱাৰিব ন এতিয়া দল সংগঠনৰ বিষয়ে কিছু কথা পাতিব বিচাৰিছোঁ বীৰ লাচিত সেনাৰ বিৰুদ্ধে অভিযোগ উঠে যে বীৰ লাচিত সেনাই গুণ্ডা টেক্স সংগ্ৰহ কৰে বীৰ লাচিত সেনাই চান্দা তোলে এই অভিযোগবিলাক আপুনি জানো খণ্ডন কৰিব কিন্তু এই অভিযোগটো কিন্তু গুৰুতৰ নকৰোঁৱে মই খণ্ডনে কৰা নাই আপোনাৰ অভিযোগটো কেতিয়া খণ্ডন কৰিছোঁ মই খণ্ডন নাই কৰা এটা কথা স্পষ্ট ইয়াত বহিৰাগত মানুহখিনি আহিছে ইয়াত আছে ইয়াত কোটি কোটি টকা ঘটিছে যেতিয়া আমাৰ জাতীয় জীৱনৰ কিছুমান অনুষ্ঠান হয় তাত পইচা দিব লাগিব মোৰ ঘৰৰ ভাত বনাবলৈ তেওঁলোকে পইচা নলওঁ নহয় যেতিয়া আমাৰ জাতীয় জীৱনৰ কিবা অনুষ্ঠান থাকিব আমাৰ বিহু থাকিব যেতিয়া আমাৰ জাতীয় সংগ্ৰামৰ কথা থাকিব তাত পইচা দিব লাগিব চিধা কথা তাত খণ্ডন কৰিবলৈ নাই দিব লাগিব পইচা ইয়াত সেইটোতো এক্সটৰ্চন হৈ যাব নাই যি হওক দিব লাগিব ইয়াত আছক পইচা দিব লাগিব আমি ঘৰ চলাবলৈ পইচা নলওঁ জাতীয় অনুষ্ঠানৰ কাৰণে লওঁ বিহুৰ কাৰণে লওঁ দিব লাগিব শৃংখল চলীয়াৰ উপাৰ্জন কি মোৰ উপাৰ্জন আছে মোৰ এটা ৱৰ্কশ্বপ আছে এইটো আমাৰ শিৱসাগৰ আমাৰ ৱৰ্কশ্বপটোৱে গাড়ীৰ এইটো আটাইতকৈ পুৰণা ৱৰ্কশ্বপ মোৰ দেউতাই প্ৰতিষ্ঠা কৰা এতিয়া মই চাই আছোঁ তাৰ বাহিৰে একো তাৰ বাহিৰে মোৰ গেৰেজ এটা আছে আল্টিমেটলি ক'বলৈ গ'লে মই মেকানিকৰ ল'ৰা মই এতিয়া মেকানিকেই আৰু এজন আন্দোলনকাৰী আমি ৰাজপথত যাওঁ মই বেছিকৈ গেৰেজতে বহি থাকোঁ দিনটো আৰু তাতে থাকোঁ আৰু এই সকলোবিলাক কথা পাতিলোঁ কিন্তু আমি অসমীয়া জাতি সফল হ'বলৈ হ'লে বজাৰখনো আমাৰ হ'ব লাগিব পথাৰখনো আমাৰ হ'ব লাগিব এই দিশত দল সংগঠনে শৃংখল চলীয়া কেতিয়াবা চিন্তা কৰিছে নিশ্চয়কৈ কেনেকৈ কৰিব এতিয়া চাওক আমি 2016 চনৰ পৰা বহুত ডিচি চেঞ্জ হৈ গ'ল ডিচি অফিচত গৈয়ে আছোঁ আমাক মাটি দিয়ক খেতি কৰিবলৈ মাটি দিয়ক বেছিও নাই খোজা 30-40 বিঘা বা 50 বিঘা মাটি দিয়ক আমাক আজিলৈকে সেই সময়ত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতেও নিদিলে এতিয়া হিমন্ত বিশ্ব শৰ্মা থাকোঁতেও নিদিলে আমি কৈছোঁ আমাক মাটি দিয়ক আমি এখন আদৰ্শ কৃষি পাম আমি গঢ়ি দেখুৱাম অসমৰ জনগণক সদায় বিপ্লৱৰ এটা বিন্দু থাকে বিন্দুটোৰ পৰা বিপ্লৱ আৰম্ভ হয় এটা বিন্দু লাগিব কিন্তু চৰকাৰে আমাক সহায় নকৰে আৰু চৰকাৰে সহায় নকৰাৰ কাৰণে আজিলৈকে আমি এই অৰ্থনৈতিক বিপ্লৱটো যিটো আপুনি কৈছে কিন্তু আৰু এটা নেৰেটিভ মই আপোনাক দাদা কৈ দিছোঁ এনেকুৱা এটা মাজতে প্ৰচাৰ চলোৱা হ'ল যে সন্দেহযুক্ত বাংলাদেশীয়ে কৰা মাছ আৰু পাচলি নহ'লে উজনি নচলে সেইটো এইকেইদিনত ভুল প্ৰমাণিত হ'ল উজনিত এতিয়া মাছেই মাছ অন্ততঃ মানুহে নগাঁও মাছ নেখায় বহুত শান্তিত আছে বৰ বিহ দিয়া মাছ নেখায় শান্তিত আছে আৰু নগাঁৱৰ পৰা আৰু কেতিয়াও যিহেতু তেওঁলোকে আমাক চেলেঞ্জ কৰি ল'লে নগাঁৱৰ পৰাও মাছৰ গাড়ী যাবলৈ দিয়া নহ'ব চব কলিয়াবৰতে ৰাখি দিয়া হ'ব সেইটো একদম স্পষ্ট কথা তহঁতি আমাক জোকাই ল'বি আমাক ধমকি লগাবি বাংলাদেশৰ পৰা আহি উজনিলে মাছ নপঠিয়াওঁ বুলি এইটোতো নহ'ব আৰু গ'লে উজনিলে গ'লে পিঠি বহল হৈ যাব সিহঁতৰ একদম বাৰে বাৰে সিহঁতক কৈ থোৱা আছে এতিয়া মাছ যোৱা নাই নেকি নাই যোৱা ক'ৰ মাছ আহিছে উজনিৰ বজাৰলৈ আছে আমাৰ গোটেই থলুৱা কিমান বিল আছে আমাৰ শিৱসাগৰতে কিমান বিল লুং আছে চবতে শিৱসাগৰত মাছৰ উৎপাদনটো ভাল 25,000 মেট্ৰিক টন বছৰি উৎপাদন হয় ভাল কিন্তু বাকীবিলাকত নাই বাকীবোৰতো দিগদাৰ হোৱা নাই যোৰহাটতো বহুত ভাল
এই চাহিদাটো কেনেকৈ পূৰণ কৰিব মাছৰ চাহিদাটো এতিয়া নিশ্চয়কৈ তাৰ ক্ষেত্ৰত এইটোৱেতো আমি কৈ আছোঁ চিন্তা কৰিছেনে আপোনালোকে মাছৰ চাহিদাটো মাছৰ অভাৱেই হোৱা নাই ধুনীয়াকৈ চলি আছে মাছৰ সেইটো এতিয়া আপুনি চাওক আমি যদি খাৰু পেটীয়া পাচলিটো বন্ধ কৰি দিওঁ কি উজনি অসমত পাচলি নাইকিয়া হৈ যাব নি একদম ভুল কনচেপ্ট নহয় কিন্তু অকণমান যদি চৰকাৰে বেছি নহয় অলপ 20% যদি ল'ৰাখিনিক নিবনুৱা ল'ৰাখিনিক এইটো ক্ষেত্ৰত অলপ বেকআপ দিয়ে খেতি কৰিবলৈ ফিচাৰী খুলিবলৈ যদি বেকআপ দিয়ে তেতিয়াহ'লে ইহঁতৰ পাচলি বাৰীতে গেলি শেষ হ'ব সেইটো এটা অৰ্থনৈতিক আন্দোলন এতিয়া যেনেকৈ মাছ গেলিব ধৰিছে তেতিয়া পাচলিও গেলিব এতিয়া মানে মিয়াৰ মাছ গেলিছে মাছ গেলি গৈছে এতিয়া উজনিলৈ পঠিয়াব পৰা নাই সেইকাৰণে আমাক চেলেঞ্জ কৰিব নালাগে চেলেঞ্জটো আমি কৰা নাছিলোঁ নিজেই বাটৰ কচু গাত গঢ়ি লৈছিলে তেওঁলোকে ক্ষমা বিচাৰিছে এতিয়া কিন্তু ক্ষমা কৰা নহ'ব আৰু এতিয়া দয়া ময়া ক্ষমাৰ দিন উকলি গ'ল আৰু এতিয়া ক্ষমা নহ'ব আৰু বহুত ক্ষমা কৰিলোঁ তহঁতক এতিয়া ক্ষমা নহ'ব একাংশ বুদ্ধিজীৱীয়ে আপোনালোকৰ মিয়া বিৰোধী আন্দোলনটো ঠিক বিৰোধিতা কৰিছে কৈছে ডক্টৰ হীৰেণ গোহাঁইৰ দৰে বুদ্ধিজীৱীয়ে কৈছে যে চিনাক্ত নকৰাকৈ মিয়াক খেদাটো খুব ভুল হৈছে চাওক মই হীৰেণ গোহাঁই ছাৰক সন্মান কৰোঁ বহুত সন্মান কৰোঁ তেখেতৰ জ্ঞানৰ বিশালতাক মই সন্মান কৰোঁ তেখেতৰ জ্ঞানৰ গভীৰতাক মই সন্মান কৰোঁ কিন্তু যিবোৰ বস্তু আমি দেখিছোঁ এতিয়া আৰু চিনাক্তকৰণ কিবাকৰণ এইবিলাক কৰি কিবা লাভ আছে জানো সিহঁতে নিগাজী হৈ লোৱাৰ পিছত এতিয়া কথাটো হৈছে খেদিব লাগিব এইবিলাক কথা নহয় তাৰমানে খেদাটো ইমান সহজ নহয় খেদিছোৱে আধা নাইকিয়াই হ'ল আৰু আধা কি 80% নাইকিয়া হ'ল আৰু 10% 20% আছে সেইখিনিও যাব লাগিব এইটো এই আন্দোলনটো এনেকুৱা হ'ব নেকি যে এইটো পানীৰ বুৰবুৰণিৰ নিচিনা আজি উঠিলে নাই কেতিয়াও নহয় আমাৰ 30 তাৰিখে মানে অক্টোবৰ 30 তাৰিখ অক্টোবৰ 30 তাৰিখে শিৱসাগৰত প্ৰায় 2 লাখ মানুহৰ খিলঞ্জীয়াৰ এখন গণসমাৱেশ হ'ব 2 লাখ হয় আমি আশা ৰাখিছোঁ 2 লাখ মানুহ হ'ব আৰু তালৈ আমি আপোনালোকক নিমন্ত্ৰণ দিম আপোনালোক নিশ্চয়কৈ আহিব আৰু অসমৰ প্ৰত্যেক প্ৰান্তৰ খিলঞ্জীয়া মানুহে আমাৰ লগত যোগাযোগ কৰিছে সেইদিনা শিৱসাগৰত উপস্থিত থাকিম বুলি এতিয়া অসমীয়া এনেকুৱা হৈছে যে নিউক্লিয়াছটো কেৱল শিৱসাগৰে হৈ যাব নেকি অসম বুলি ক'লে এটা সময়ত শিৱসাগৰখনে থাকি যাব নহয় শিৱসাগৰৰ পৰা আন্দোলনটো আৰম্ভ হওক আমি গৈছোঁ শিৱসাগৰৰ পৰা আন্দোলন হৈ সমগ্ৰ অসমত বিয়পিব আৰু শদিয়াৰ পৰা ধুবুৰীলৈ এক যাত্ৰা হ'ব খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি এক যাত্ৰা হ'ব আৰু সেই যাত্ৰাই বাংলাদেশী বিৰোধী আপোনালোকে যাত্ৰা ধুবুৰীত কৰিব পাৰিব কেলৈ নোৱাৰিম ধুবুৰীত থকা খিলঞ্জীয়া মানুহখিনিক লৈ কৰিম যুদ্ধ হ'লে দেখা যাব ধুবুৰীত সংগ্ৰামবোৰ এনেকৈ নহয় কাৰোবালৈ ভয় খাই নহ'ব আৰু এতিয়া আপুনি ধুবুৰীতে চাওক হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী প্ৰায় সমান অকণমান মুছলমান বাংলাদেশী বেছি হিন্দু বাংলাদেশী অলপ কম কিন্তু হিন্দু বহুত কম খিলঞ্জীয়া হিন্দু কম হিন্দু বঙালী বহুত আছে খিলঞ্জীয়া হিন্দু মানুহ কম এইটো বেলেগ কথা কিন্তু হিন্দু বাংলাদেশীটো তাত আছে বহুত আছে খিলঞ্জীয়া হিন্দুতকৈ খিলঞ্জীয়া হিন্দু মানুহখিনিতকৈ বাংলাদেশী মূলৰ হিন্দু 50% একচুৱেলি মুছলমান আৰু 15% সেইকে কৈছোঁ সেই 15%ত 2% মান খিলঞ্জীয়া হিন্দু আছে আৰু বাকী 13% বাংলাদেশী হিন্দু সেইখিনি নথকা হ'লতো আৰু কমি গ'লতো অসমীয়া মানুহ হিন্দু মই এইটোৱে কৈছোঁ হিন্দু মুছলমানটো মোৰ কনচেপ্ট নহয় মোৰ কনচেপ্টটো খিলঞ্জীয়া মানুহ আমাৰ কনচেপ্টটো জাতীয়তাবাদী মানুহৰ কনচেপ্টটো হৈছে খিলঞ্জীয়া মানুহ সেই খিলঞ্জীয়া মানুহখিনি তাত 71 চনত কিমান আছিলে 51 চনত কিমান আছিলে আপুনি চাবচোন ইমান আগ্ৰাসন হৈছে এখন জিলা আমাৰ পৰা গুচি গৈছে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গৈছে এতিয়া তিনিচুকীয়াখন হিন্দু বিহাৰী খোপাই ল'লে গোটেই বিহাৰী হিন্দু তাততো আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাইকিয়া হৈছে কথাটো সেনেকুৱা সেইকাৰণে আমাক হিন্দু মুছলমানৰ শাৰী তোলে যোনে যোনে নিবলৈ চাইছে তেওঁলোকক আমি স্পষ্টকৈ কৈ দিছোঁ যে এইবিলাক থাৰ্ড ক্লাছ কথাৰে আপোনালোকে অসমৰ জনগণক বিভ্ৰান্ত নকৰিব শেহতীয়াকৈ আলফাৰ সমৰ্থন আপোনালোকে পাইছে নিষিদ্ধ ঘোষিত সংগঠন এই ক্ষেত্ৰত কি ক'ব থলগিৰি মানুহ চব লগ হৈছে তেতিয়াও মই পৰেশ বৰা ডাঙৰীয়াক কৈছোঁ যে এখন আলোচনাৰ প্ৰয়োজনীয়তা আছে যদি মধ্যস্থতাকাৰী ভূমিকা আমি ল'ব লাগে আমি ল'ম কিন্তু আপুনি আলোচনালৈ আহক আপোনাক এতিয়া অসমত প্ৰয়োজন হৈছে
পৰেশ বৰুৱাক অসমত প্ৰয়োজন হৈছে নিশ্চয়কৈ আহক আমাৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত মাত মাতক আমাৰ খিলঞ্জীয়া অধিকাৰৰ ক্ষেত্ৰত মাত মাতক ৰাজনৈতিক অধিকাৰ সম্পদৰ অধিকাৰ এইখিনিৰ ওপৰত মাত মাতক খিলঞ্জীয়া সংজ্ঞা এটা নিৰূপণ হওক আমি এই কথাখিনি চিন্তা কৰি আছোঁ অসমীয়াৰ কথা পাতিব বিচাৰিছোঁ অসমীয়া জাতিটোৰ বাবে অসমীয়া জাতি সঁচাকৈ সংকট আৰু স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নুমাব ধৰা এটা চাকি হৈ পৰিছে অসমীয়া জাতি এই জাতিটোক এতিয়া পুনৰ উদ্ধাৰ কৰিবলৈ এই জাতিটো সগৌৰৱে থিয় হৈ থাকিবলৈ আপোনালোকৰ দৃষ্টিত কি কৰা উচিত চাওক ৰাজনৈতিকভাৱে প্ৰথম আমি সুৰক্ষিত হ'ব লাগিব ৰাজনৈতিকভাৱে সুৰক্ষিত নহ'লে জাতি এটা দৃষ্টি থকা খুব দিগদাৰ আৰু অৰ্থনৈতিকভাৱেতো কথাটো আছেই কিন্তু এটা কথাটো হৈছে আজি অসমত এজন কৃষিমন্ত্ৰী আছে অন্ততঃ আপুনি যদি বেলেগ ডিষ্ট্ৰিক্ট নালাগে আপুনি অকল শিৱসাগৰক লৈ মই কৈছোঁ আপুনি যদি শিৱসাগৰত ভালকৈ এটা ছাৰ্ভে কৰায় শিৱসাগৰত ইমান মাটি পৰি আছে শিৱসাগৰত কৃষি বিপ্লৱৰ কাৰণে বহুত উপযোগী মাটি পৰি আছে কিন্তু শিৱসাগৰত এটা জলসিঞ্চনৰ ব্যৱস্থা নাই একো নাই আমাৰ ল'ৰাখিনিক চৰকাৰে অন্ততঃ খেতিৰ ব্যৱস্থাটো কৰি দিয়ক আমাৰ মানে আপুনি অসমীয়া ল'ৰাখিনি খিলঞ্জীয়া ল'ৰাখিনিৰ কাৰণে কৰি দিয়ক আমাৰ কাৰণে এইখিনি যদি আপোনালোকে কৰি দিয়ে এটা অৰ্থনৈতিক বিপ্লৱ আহিব যুগ যুগান্তৰলৈ আপোনালোকৰ নাম লিখা থাকিব ইতিহাসত কিন্তু এই কথাবিলাক নকৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপুনি আপোনাৰ কিমান আশাবাদী চাওক আমি এই 30 জাতীয় জনগোষ্ঠী সংগঠনৰ যিখন আমাৰ খিলঞ্জীয়াৰ সমাৱেশ হ'ব আমি তাত যিখন মেমৰিয়াম প্ৰস্তুত কৰিম আমাৰ দাবী চনত প্ৰস্তুত কৰিম সেইখন আমি হিমন্ত বিশ্ব শৰ্মাক দিম আৰু যদি তেখেতে মানি লয় ৱেল এণ্ড গুড নেমানিলে তেতিয়া বিজেপি বিৰুদ্ধাচৰণ কৰা হ'ব সেইটো স্পষ্ট কথা আপোনালোকে যি ধৰণৰ কথা কৈ আছে অসমীয়া জাতি এটা সংকটত অসমীয়া জাতি নুমাব ধৰিছে একেধৰণৰ জাতীয়তাবাদী কথা বতৰা হিমন্ত বিশ্ব শৰ্মাই কিন্তু কৈ আছে হয় হয়তো প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যি মুকলিকৈ কৈছে যে অসমীয়া জাতি সংকটত আছে ইয়াৰ আগতে আমি শুনা নাছিলোঁ মুখ্যমন্ত্ৰীগৰাকীৰ মুখত অসমীয়া জাতি কেতিয়াবা সংকটত অসমীয়া জাতি শেষ হৈ যাবলৈ ওলাইছে এই ধৰণৰ কেতিয়াও কথা শুনা নাছিলোঁ জাতীয়তাবাদী সংগঠনসমূহে যেনেধৰণৰ কথা কয় ঠিক সেই ধৰণৰ কথা বতৰা সেই ধৰণৰ সুৰত কথা বতৰাবিলাক এতিয়া ক'বলৈ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এইটো পজিটিভ চাইন বুলি ভাবিছে নেকি নিশ্চয়কৈ যদি জাতিক যদি যোনেই সুৰক্ষা নিদিয়ক জাতিক যদি গৌৰৱ গগৈ সুৰক্ষা দিয়ে গৌৰৱ গগৈ পক্ষত হিমন্ত বিশ্ব শৰ্মাই সুৰক্ষা দিলে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত হয়নে নহয় কথাবিলাক স্পষ্ট আৰু এটা কথা খালি মুখেৰে ক'লে নহ'ব কামেৰে কৰিব লাগিব আমাক খিলঞ্জীয়াৰ সংজ্ঞা খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াৰ সম্পদৰ ওপৰত অধিকাৰ এইকেইটা আমাক লাগিব এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব কাম কাজত যে এইকেইটা কাম আমি বেয়া পাইছোঁ এইকেইটা কাম আমি ভাল পাইছোঁ চক জাতীয়তাবাদৰ পক্ষত তেওঁ যিটো ষ্টেণ্ড লৈছে সেইটো আমি ভাল পাইছোঁ আৰু যদি অনাগত দিনত তেখেতলোকে মই কাম কাজৰ খাতিয়ান নিদিওঁ মই জাতীয়তাবাদৰ ক্ষেত্ৰখনিৰ কথা কওঁ আৰু আপোনালোকে যদি আমাক এই অধিকাৰখিনি যিখিনি আমি বাৰে বাৰে কৈ আছোঁ 30টাকে জাতীয় জনগোষ্ঠীয় সংগঠনে এই অধিকাৰখিনি যদি আমাক দিয়ে তেতিয়াহ'লে অসমীয়া জাতিয়ে তেওঁক কেতিয়াও নাপাহৰে চিৰকালৰ বাবে মনত ৰাখিব একদম চিৰকালৰ বাবে তেখেতক মনত ৰাখিব যেনেকৈ গোপীনাথ বৰদলৈ অসমখন পূব পাকিস্তানলৈ যোৱাৰ পৰা বচালে যেনেকৈ আজিও গোপীনাথ বৰদলৈ সেই কথাত সকলোৱে সৰু আমি শ্ৰদ্ধাৰে যেনেকৈ ভীমবৰ দেউৰীৰ কথা আমি সৰু শ্ৰদ্ধাৰে যেনেকৈ আমি হেম বৰুৱাৰ কথা শ্ৰদ্ধাৰে সৰু ঠিক সেইদৰে হিমন্ত বিশ্বৰ নামো তেতিয়া পিছৰ প্ৰজন্মই ৰাখিব মনত ৰাখিব আজি গোটেই আলোচনাটোত আমি 30টা জাতীয় সংগঠনৰ কথা পাতি আছোঁ ক'ৰবাত 32টা জাতীয় সংগঠন মই ভাবোঁ আজিৰ এই অনুষ্ঠানটোৰ আটাইতকৈ দামী প্ৰশ্নটো মই এতিয়া আপোনাক সুধিবলৈ গৈ আছোঁ কেইজনমান মানুহ আছে অসমীয়া জাতি নাই এনেকুৱা এটা সৰু জাতি জীয়াবলৈ 32টা 30টা সংগঠনৰ প্ৰয়োজন আছেনে জাতীয় সংগঠনৰ নাই ইয়াত চক জাতীয় সংগঠনবিলাকৰ কেতিয়া জন্ম হয় যেতিয়া কিছুমান জাতীয় সংগঠনে আন্দোলনবিলাক নাটক কৰিবলৈ লয় তেতিয়া ক্ষোভত বেলেগ বেলেগ জাতীয় সংগঠনৰ জন্ম হয় কোৰ্টৰ মুখত ধৰ্ণা দি 60-70 বছৰত ছাত্ৰ হৈ আন্দোলন কৰিলে অসমৰ জনগণে বিশ্বাস নকৰিব নহয় কোৰ্টৰ মুখত ধৰ্ণা দি অধিকাৰ কাঢ়িব পাৰি নি অধিকাৰ ৰাজপথত কাঢ়িব লাগিব ফিল্ডৰ মাজত হৌ হা চিঞৰি আন্দোলন কৰিলে সেই আন্দোলনৰ পক্ষত অসমৰ জনগণ যাব নি গোটেই পৃথিৱী দালাল আন্দোলনৰ সময়ত গোটেই পৃথিৱী দালাল মখাই ভাষণ দিলে বিজেপিৰ এজেণ্ট সোপাই তাত কিয় এজন ভাল বুদ্ধিজীৱীয়ে ভাষণ নিদিলে
সম্পূৰ্ণ পৰিকল্পিতভাৱে আন্দোলনখন ৰাজপথৰ পানী ফিল্ডত সোমোৱা হ'ল এইবিলাক কথা অসমৰ জনগণে চাই আছেতো যি ধৰণৰ এটা পৰিৱেশ কৰা হৈছিলে গোটেই গুৱাহাটী জ্বলাই দিয়া হৈছিলে ৰাজহুৱা সম্পত্তি সাংঘাতিক ধৰণে ধ্বংস কৰি দিয়া হৈছিলে দুখ লগা এটা পৰিৱেশো কৰি থোৱা সেইটোও কিন্তু বেয়া হৈছিলে তাৰ বাবেও বহুতে কয় যে আমি ৰাজপথৰ পৰা গৈ ষ্টেফৰ্ডৰ দৰে 5জন কৰি লোক সৰু ল'ৰা মৰি গৈছে গতিকে আন্দোলনটো সেইবাবে আন্দোলনটো ছাত্ৰ আন্দোলনটো যিটো মুভমেণ্ট হৈছিলে সেই মুভমেণ্টটো সম্পূৰ্ণ গণতান্ত্ৰিক আছিলে সম্পূৰ্ণ হিংসাত্মক ৰূপ কেতিয়া ল'লে হিংসাত্মক ৰূপ পিছত এইবোৰ দুষ্কৃতিকাৰী সোমাইছে এতিয়া এটা আন্দোলন যেতিয়া এনেকুৱা বৃহৎ গণ আন্দোলন হয় তাত চৰকাৰো কিছুমান এজেণ্ট সোমাই সিহঁতে এইবিলাক কাম কৰে এতিয়া আপুনি যিমানখিনি ল'ৰাক আন্দোলনৰ সময়ত এৰেষ্ট কৰিছিলে বিভিন্ন গোচৰ লগাই এই আমুকৰ পৰা পইচা লৈছে তামুকৰ পৰা পইচা লৈছে চব ল'ৰাই কিন্তু মই খবৰ ৰাখিছোঁ চবেই দুখমুক্ত ঘোষণা হৈছে মই নিজেও দুখমুক্ত হ'লোঁ সেইদিনা এতিয়া কথাটো হৈছে এই কামবোৰ কোনে কৰিছিলে এই কামবোৰ চৰকাৰী মানুহে কৰিছিলে আৰু সেইকাৰণে আমি আন্দোলন হিংসাত্মক হোৱাটো নিবিচাৰোঁ কিন্তু ৰাজপথত আন্দোলনটোক ছাত্ৰ ছাত্ৰীয়ে কৰা আন্দোলনটোক কিয় ফিল্ডলৈ নিলে তাত আমাক লৈ প্ৰশ্ন আছে আমাৰ ডাঙৰ প্ৰশ্ন আছে আৰু কোনে কোনখন গুৱাহাটীৰ হোটেলত 16 কোটি টকা লৈছিলে কোন জাতীয় সংগঠনৰ নেতাই সেইটোও আমি জানো কিন্তু এটা কথা স্পষ্ট অসমৰ মানুহে চাই আছে আৰু অসমৰ মানুহৰ কাৰণে এতিয়া এটা শুভ লক্ষণ অসমীয়া জাতিৰ কাৰণে এটা শুভ লক্ষণ আগতে ভাগ ভাগ হৈ থকা আন্দোলনবিলাক এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে উমৈহতীয়া মঞ্চ কৰিব নোৱাৰে নেকি 30টা জাতীয় সংগঠন নকৈ এটা সংগঠন অসমীয়া আমি সকলো অসমীয়া আমাৰ এটা সংগঠন নিশ্চয়কৈ পাৰি কিন্তু চবৰে ডিমাণ্ডবিলাক বেলেগ বেলেগ আছে এতিয়া মৰাণ জনগোষ্ঠীসকলে ST বিচাৰি আছিলে তাই বিচাৰি আছে সকলোৱে ST বিচাৰিছে এতিয়া তেওঁলোকৰ অকণমান জাতীয় সংগঠনতকৈ দাবীবোৰ পৃথক হয় তথাপিতো চব লগ হৈছে খুব ভাল আমি এখন পতাকাৰ তলতে লগ হৈছোঁ এটা আমব্ৰেলাৰ তলত লগ হৈছোঁ আৰু এইটো খুব শুভ লক্ষণ ইয়াৰ ফলাফল শিৱসাগৰে পাইছে উজনি অসমে পাইছে বাংলাদেশী মুক্ত হৈছে উজনি অসমত অনা অসমীয়াৰ দপদপনি কমি গ'ল আঁঠু ল'বলগীয়া হৈছে সেইটো হৈছে ঐক্যবদ্ধতা এটা আমব্ৰেলাৰ তলত থকাৰ কাৰণে এইটো বস্তু হৈছে আৰু সেই শিৱসাগৰৰ পৰা যিটো আন্দোলন আৰম্ভ হৈছে আজি কেইদিনমান পূৰ্বে ডিব্ৰুগড়তো সেই গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই আন্দোলনটো আপুনি নামনি অসম মধ্য অসমৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকে লৈ যাব নিশ্চয় সেই পৰিকল্পনা সম্পৰ্কে আপুনি এতিয়া জনাব পাৰিবনে কেনেকৈ নিব কি কৰিব সেইটো আমাৰ অতি শীঘ্ৰে শদিয়াৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ এটা খিলঞ্জীয়াৰ মানে জনজাগৰণ যাত্ৰা বুলি আৰু এইটো এতিয়া আমি মানে কাৰ উদ্যোগত হয় এই বিষয়টো আকৌ আলোচনা এটা কৰিব লাগিব কিন্তু এটা জনজাগৰণ যাত্ৰা হ'ব আৰু সেইবোৰ বাঘবৰ মন্দিয়া বৰপেটা গোৱালপাৰা ধুবুৰী নিশ্চয় বৰপেটালৈ মোক মাতিয়ে আছে মই বৰপেটা যাব পৰা নাই বৰপেটা গোৱালপাৰা মাতি আছে নিশ্চয়কৈ যাম তাৰ খিলঞ্জীয়া মানুহখিনিক লগ কৰিম যাম বাঘবৰো যাম জনিয়াও যাম শৃংখল চলিহাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ যিহেতু এটা পডকাষ্ট আমি কিছু ব্যক্তিগত কথা বতৰা পাতোঁ শৃংখল চলিহাৰ দুদিনমানৰ পূৰ্বে বেছিদিন হোৱা নাই আপুনি বিবাহ পাশত আবদ্ধ হৈছে আপুনি প্ৰায় জেলত গৈ থাকে আপোনাৰ ঘৰত একো নকয় মোৰ মা সাহসী মহিলা মোৰ সহধৰ্মিনীও সাহসীয়ে বাৰু তাই আৰু মই বিয়া পতাৰ আগতেই তেওঁলোকৰ ঘৰৰ সকলোকে কৈ দিছোঁ মোৰ কিন্তু ৰাস্তাটো অলপ বেলেগ মাজে মাজে জেল চেল গৈ থাকিব লাগিব তাৰ কাৰণে যদি সাজু আছে মই তেতিয়াই বিয়া পাতিম তেতিয়া সাজু আছে থকাৰ কাৰণে বিয়া পাতিলোঁ মোৰ দেউতা 127 বাৰ জেললৈ গৈছে অসম আন্দোলনৰ সময়ত আৰু মায়ে এইবিলাক দেখি দেখি অভ্যস্ত মানে 1979ৰ পৰা এই 2024লৈকে ঘৰলৈ পুলিচে আহি আছে আপুনি বুজিছেনে মানে এই এটা মানে সেইদিনা মায়ে কৈছে 20 বছৰমান দেউতাক বিচাৰি এই লাষ্ট 10 বছৰ তোক বিচাৰি পুলিচে আহি আছে মানে আমি জাতীয়তাবাদৰ এখন কঠীয়াতলি আমাৰ ঘৰখন আৰু সেইকাৰণে মানে জাতীয়তাবাদৰ ক্ষেত্ৰত কোনোবাই আমাক আৰু কথা ক'বলৈ আহিলে অলপ খং উঠে কাৰণ আমি সৰুৰ পৰা জাতীয়তাবাদ দেখিছোঁ জাতীয়তাবাদ শুনিছোঁ দেউতাহঁতৰ মুখত অসম আন্দোলনৰ কাহিনী শুনিছোঁ আৰু তাৰপিছত আৰু কোনোবাই নম্ৰ ভদ্ৰ জাতীয়তাবাদ জেলত থকা দিনবিলাকত জেলত যেতিয়া আপুনি থাকে হয় তেতিয়া ভাবেনে ভুল কৰিলোঁ মই জেলত থাকিব নাই মই জেলত থাকিলে খুব কিতাপ পঢ়োঁ সেইকেইদিন ৰিলেক্স হওঁ আৰু ভালেই হয় মানে কি কেইদিনমান অকণমান কিছুমান মানুহে কয় জাতিক ভাল পোৱা অসমীয়া মানুহে কয় যে শৃংখল চলিয়া আচলতে কিছু ক্ষেত্ৰত সংযম হ'ব লাগে এই ঘপককৈ কাৰোবাৰ মুখত থু পেলাই দিছে এতিয়া চাওক মই আপোনাক তাত এটা প্ৰশ্ন কৰিছোঁ 3 তাৰিখৰ দিনা সেই যে কৈছিলে আমি থু পেলাইছোঁ বুলি সেই কেছটোত আমাক দুখমুক্ত ঘোষণা কৰিছে কোৰ্টে
কোৰ্টে কৈছে আমি থু মৰা নাই কিন্তু কিছুমানে কৈ আছে আমি থু মাৰিছোঁ এতিয়া কোৰ্টক মানুহে গুৰুত্ব দিব কোৰ্টৰ ৰায়টোক গুৰুত্ব দিব নে কাক গুৰুত্ব দিব মোকতো কোৰ্টে কৈ দিলে আপুনি থু মৰা নাই বুলি মোক চাৰ্জশ্বিটত নাম নাই কিন্তু তাৰ কাৰণে জেল খাব লগা হ'ল জেল খাইছোঁ এইটো বেলেগ কথা কিন্তু এতিয়া কোৰ্টৰ ৰায়টোকতো কোনো অৱজ্ঞা কৰিব নোৱাৰে হয়নে নহয় সেইটোৱে কথা খালি খংটো বেছি পুতুককৈ উঠে আকৌ কিন্তু খংটো নামিবলৈও বেছি সময় নালাগে পটককৈ নামে খংটো ইমান মানে ধৰি নাথাকোঁ আৰু কাৰোবাৰ লগত কিবা এটা খুটখাট লাগিলে আকৌ 2 মিনিট পিছতে পাহৰিলোঁ হঠাৎ এবাৰ ৰিজাইন দি দিয়া হৈছিলে শৃংখল চলিহাই ৰিজাইন দিছিলে বীৰ লাচিত সেনাৰ পৰা সেইটো কাহিনী কি আছিলে আচলতে কাহিনী একো নাছিলে সেই সময়ত মই মানে অকণমান ইমান বেছিকৈ জড়িত হৈ গৈছোঁ মই ভাবিছিলোঁ মানে আমাৰ সাময়িক অব্যাহতি এটা থাকে আমাৰ চিফ ছেক্ৰেটাৰীও লৈছিলে 2 মাহৰ কাৰণে 3 মাহৰ কাৰণে সেই সাময়িক অব্যাহতি এটা 6 মাহমানৰ কাৰণে মই বিচাৰিছিলোঁ কিন্তু বস্তুটো গৈ মানে সংগঠন এৰাৰ পৰা এনেকুৱা ধৰণৰ এটা হেৰি হ'ল এই তেতিয়া মানে বিয়া পাতি উঠিছিলোঁহে আৰু এই সাময়িক অব্যাহতি এটা লৈ 6 মাহমানৰ কাৰণে মই আঁতৰি দিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ সদস্যসকলে নিদিলে শৃংখল চলিহাৰ বিৰুদ্ধে এতিয়া কিমানটা গোচৰ চলি আছে এতিয়া প্ৰায়বোৰ শেষ হৈছে এতিয়া এইটো আছিলে এইটো 3 তাৰিখে শেষ হ'ল সেইদিনা আন্দোলনৰ জয়লাভ কৰিছে শৃংখল চলিহাই হা প্ৰায়সমূহ গোচৰ মই চব গোচৰে ভুৱা আছিলে এতিয়া আন্দোলনৰ চব গোচৰৰ পৰা ন্যায়ালয়ে দোষমুক্ত কৰিলে সেইখিনিয়ে চৰকাৰে সহায় কৰিছে নেকি ক্ষেত্ৰত চৰকাৰে ক'ত সহায় কৰিব চৰকাৰে আমাক জেলত ভৰাবলৈ আছে সহায় কৰিবলৈতো নাই আমি গৌৰৱ গগৈ লুৰিণ গগৈ অখিল গগৈ ইয়াৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ হাথিয়াৰ হ'বলৈ গৈ আছে শৃংখল চলিহা আমি ৰাজনৈতিকভাৱে এতিয়ালৈকে একো চিন্তা কৰা নাই আৰু মোৰ কথাটো হৈছে কি জাতীয়তাবাদৰ কথা যোনে ক'ব আমাৰ খিলঞ্জীয়া মানুহখিনিৰ কথা যোনেই ক'ব তেওঁৰ পক্ষতে আছোঁ আৰু তেওঁলোকৰ পক্ষতে থাকিম হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈ আছে এইবিলাক কথা তেওঁ কৰি দেখুৱাওক তেওঁ পাৱাৰত আছে এতিয়া গৌৰৱ গগৈ ক'ব পাৰিব যে আমি ক্ষমতাত আহিলে কৰিম এওঁ ক্ষমতা আছে এওঁ কৰি দেখুৱালে হয় হয় নে কৰি দেখুৱালে আপুনি তেওঁৰ লগত আছে নিশ্চয় কৰিব গোটেই অসমীয়া জাতিটো থাকিব মই বুলি কি কথা আছে অসমীয়া গোটেই খিলঞ্জীয়া মানুহখিনি থাকিব তেওঁৰ পক্ষত আপোনাক আৰু সময় নলওঁ শৃংখল চলিহা আপুনি শিৱসাগৰৰ পৰা আহিছে অনুষ্ঠানটোৰ কাৰণে আজি আপুনি আকৌ শিৱসাগৰলৈ যামগৈ অশেষ ধন্যবাদ জনাইছোঁ যথেষ্ট কষ্ট কৰি আপুনি শিৱসাগৰৰ পৰা আহিছে 2 দিন পূৰ্বে আপোনাৰ দেউতাৰ শ্ৰাদ্ধ হৈ গৈছে শ্ৰাদ্ধ শেষ কৰি আপুনি ইয়ালৈ আহিছে অশেষ ধন্যবাদ থাকিল দাদা কেতিয়াবা আপোনাক আমি আমন্ত্ৰণ জনাম নিশ্চয় দাদা নিশ্চয় আৰু সেয়া আছিল শৃংখল চলিহা যথেষ্ট কথা পাতিলোঁ ব্যক্তিগত জীৱনৰ কথাও পাতিলোঁ আৰু ইয়াৰ লগে লগে NB নিউজৰ আজিৰ পডকাষ্টৰ পৰা মই ঋতুস্মিন শৰ্মা বিদায় লৈছোঁ নমস্কাৰ